মাজুলীত খুৰাহলা অঞ্চলত এটা আঘাতপ্ৰাপ্ত গড়ৰ বিচৰণ গকুল শইকীয়া নামৰ লোকজনৰ ঘৰৰ বাৰীত দেখা গৈছিল গড়টোৰ ভিডিঅ' ল'বলৈ যোৱা একাংশ লোকলৈ চুচা ল'লে গড়টোৱে বন বিভাগৰ লোকৰ উপস্থিতিত জনাঞ্চলৰ পৰা খেদি পঠিওৱা হয় এই গড়টো আমি আপোনালোকক দেখুৱাইছো এয়া মাজুলীৰ খুৰাহলা অঞ্চলত এই গড়টোৱে বিচৰণ কৰি আতংকৰ সৃষ্টি কৰে গড়টোৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ আছিল আৰু আঘাতপ্ৰাপ্ত গড়টোৱে গকুল শইকীয়া নামৰ এজন ব্যক্তিৰ বাসগৃহত চৌহদত বিচৰণ কৰি আছিল আৰু তাৰ পিছতেই সেই গড়টো প্ৰত্যক্ষ কৰাৰ লগে লগে একাংশ লোকে ভিডিঅ' ল'বলৈ সেই গড়টোৰ কাষলৈ যাওঁতেই গড়টোৱে চুচা লোৱাও পৰিলক্ষিত হয় অৱশ্যে পৰৱৰ্তী সময়ত বনকৰ্মীয়ে সেই গড়টো পুনৰ বনাঞ্চললৈ খেদি পঠিয়ায় আজি বৰ্তমান আপোনালোকে দেখিবলৈ পালে বৰ্তমান আমি এটা গড় দেখিছোঁ হয়তো মানে আৰু এটা গড় আছে আৰু গড়টো আহি জনবসতি অঞ্চলত সি মানে প্ৰৱেশ কৰিছে আৰু ৰাইজ আতংকিত হৈছে আমি ৰাইজৰ প্ৰতি এটা অনুৰোধ জনাইছোঁ যে বন্য জীৱ জন্তুৱে যিকোনো পৰিস্থিতিত পৰি চাগে জনবসতিত আহি প্ৰৱেশ কৰিছে গতিকে সকলো আতংকিত নহয় সাৱধানতা অৱলম্বন কৰিব লাগে আৰু আমি প্ৰশাসন তথা বন বিভাগক অনুৰোধ জনাইছোঁ যে ৰাইজৰ যাতে কোনো ধৰণৰ অপকাৰ বা ক্ষতি নোহোৱাকৈ সেই আমাৰ আপুৰুগীয়া সম্পদ গড়েই হওক বা আমাৰ বন্য হস্তীয়ে হওক আৰু আমি শুনিছোঁ বাঘো আহিছে বুলি গতিকে ৰাইজক নিৰাপত্তা দিয়াত তেওঁলোকে যেনেধৰণে সহযোগিতা আগবঢ়াব লাগে বা তেওঁলোকৰ যিখিনি